বিজেপিৰ পালি নেতাই ললে প্ৰাণ হিন্দী সিনেমাৰ কায়দাৰে 52 বছৰীয়া লোকক 4 চকীয়া বাহনেৰে খুন্দিয়াই হত্যা খুৰাৰ ৰাগিত মাতাল হৈ ঘগ্ৰাপাৰৰ বিলপাৰ গাঁৱৰ প্ৰাঞ্জিত ডেকাৰ উদ্ভণ্ডালি বাবুল ডেকা নামৰ লোকজনক গাড়ীৰে খুন্দিয়াই সুচৰাই লৈ গল বহু দূৰলৈ একাংশ আৰক্ষীক মেনেজ কৰি ড্ৰাগছ জালনোট বিভিন্ন অসামাজিক কাম কৰা প্ৰাঞ্জিতৰ অটপালি এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গল সমগ্ৰ নলবাৰী জিলা এজন বিতৰ্কিত তথা বিজেপিৰ পালি নেতা প্ৰাঞ্জিত ডেকা ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ গিৰিশ ডেকাৰ পুত্ৰ প্ৰাঞ্জিত ডেকাই নিজৰ 4 চকীয়া বাহনেৰে এজন 52 বছৰীয়া লোকক খুন্দিয়াই হত্যা কৰাৰ দৰে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে সততে বিজেপিৰ নেতাৰ লগত উঠা বহা কৰা এইজন বিজেপিৰ পালি নেতাৰ গুণ্ডাগিৰি উদ্ভণ্ডালি অভিযোগ অনুসৰি দেওবাৰৰ নিশা চুবুৰীৰে কেইবাটাও পৰিয়ালৰ লগত কাজিয়াত লিপ্ত হৈছিল প্ৰাঞ্জিত ডেকা কাজিয়াত লিপ্ত থকাৰ মাজতে খুৰাৰ ৰাগিত মাতাল হৈ থকা প্ৰাঞ্জিতে হঠাতেই নিজৰ 4 চকীয়া বাহনখন ঘৰৰ পৰা উলিয়াই আৰু ইহঁতক শেষ কৰি দিওঁ বুলি তীব্ৰ গতিত চলাই নিয়া বাহনখন বিজেপিৰ পালি নেতা প্ৰাঞ্জিতৰ এই ৰূপ দেখি উপস্থিত লোকসকলে দৌৰি নিজকে ৰক্ষা কৰে যদিও বাবুল ডেকা নামৰ লোকজনক গাড়ীখনেৰে খুন্দিয়াই বহু দূৰলৈ সুচৰাই লৈ যায় লগে লগে অঞ্চলটোত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় আহত বাবুল ডেকাক নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে কিন্তু আজি পুৱাৰ ভাগত বাবুল ডেকাই মৃত্যুক আঁকোৱালি লয় ইফালে বাবুল ডেকাক হত্যা কৰি প্ৰাঞ্জিত ডেকাই নিখাই ঘগ্ৰাপাৰ থানাত হাজিৰ হয় যদিও উত্তেজিত ৰাইজে প্ৰাঞ্জিতৰ ঘৰ ঘেৰাও কৰে আৰু প্ৰাঞ্জিত ডেকাৰ পৰিয়ালক শাস্তি দিয়ক ড্ৰাগছ বেপাৰী প্ৰাঞ্জিত ডেকাক চৰম শাস্তি প্ৰদান কৰক ঘগ্ৰাপাৰ থানাৰ আৰক্ষী মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে নিখাই ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেঞ্চি দাসে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও নলবাৰী জিলাৰ উপ আৰক্ষী অধীক্ষক আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ ৰাইজৰ লগত আলোচনাত মিলিত হয় উল্লেখ্য যে বহু দিনৰে পৰা প্ৰাঞ্জিত ডেকাই বিজেপি দলৰ নেতা বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ একাংশ আৰক্ষীক মেনেজ কৰি ড্ৰাগছ জালনোট আৰু বিভিন্ন অসামাজিক কাম-কাজ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে আনকি চাকৰি ই ৰিক্সা আদি বিভিন্ন আঁচনি দিম বুলি বহুজনৰ পৰা ধন সংগ্ৰহ কৰাৰ সন্দৰ্ভতো ঘগ্ৰাপাৰ থানাত কেইবাটাও গোচৰ দিয়া হৈছে বুলিও জানিব পৰা গৈছে যোৱা ৰাতি মোৰ খুৰা বাবুল চন্দ্ৰ ডেকা মাৰুতি এখন আনি কিনে সি নিজে ড্ৰাইভিং কৰিছে কৰি পেলাই মোৰ খুৰাক তাৰ বাটৰ পৰা 2 ঘৰ এৰি কিনে তাত হত্যা কৰি থৈ গৈছে হঠাৎ বিজেপি বুলি কয় বিভিন্ন মন্ত্ৰী সাংসদ বিধায়ক আদিৰ লগত ফেচবুকত ফটো দি বিগত দিনত বিভিন্ন লোকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছে এই ক্ষেত্ৰত আমি পুলিচ প্ৰশাসনক এটা কথাই কওঁ যে বিগত দিনত শুনি আছোঁ প্ৰাঞ্জিতৰ লগত ঘগ্ৰাপাৰৰ একাংশ পুলিচ প্ৰশাসনৰ মানুহ জড়িত আছে আমি আহ্বান জনাইছোঁ যে নলবাৰী জিলা আয়ুক্ত লগতে SP মেডামক বা ঘগ্ৰাপাৰৰ OC মহোদয়ক যে প্ৰাঞ্জিতক কঠোৰতম শাস্তি দিয়ক ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ